নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰীত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু কন্যা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যা মহাবিদ্যালয়ৰ চৌহদতে আত্মহত্যা ছাত্ৰীগৰাকীৰ মহাবিদ্যালয়ৰ প্ৰথম মহলাৰ পৰা জপিয়াই আত্মহত্যা পুৱা কলেজলৈ আহি আত্মহত্যা ছাত্ৰীগৰাকীৰ মুমূৰ্ষু অৱস্থাত ছাত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰীগৰাকীক স্নাতক দ্বিতীয় ষান্মাসিকত অধ্যয়ন কৰিছিল ছাত্ৰীগৰাকীয়ে ইংৰাজী বিভাগৰ ছাত্ৰী আছিল মৃত যুৱতীগৰাকী গুৱাহাটীৰ গীতানগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা এটি ৰহস্যজনক ঘটনা কন্যা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যা মহাবিদ্যালয়ৰ চৌহদতে আত্মহত্যা ছাত্ৰীগৰাকীৰ মহাবিদ্যালয়ৰ প্ৰথম মহলাৰ পৰা জপিয়াই আত্মহত্যা পুৱা কলেজলৈ আহি আত্মহত্যা চূড়ান্ত পথ বাছি ল'লে ছাত্ৰীগৰাকীয়ে মুমূৰ্ষু অৱস্থাত ছাত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰীগৰাকীক স্নাতক দ্বিতীয় ষান্মাসিকক অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী ইংৰাজী বিভাগৰ ছাত্ৰী আছিল মৃত যুৱতীগৰাকী আমাৰ সতীৰ্থ সাংবাদিক অজয় বৰ্মনৰ সৈতে সংযুক্ত হৈছো অজয় এই ঘটনা সন্দৰ্ভত শেহতীয়াকৈ আৰু কি খবৰ লাভ কৰিছে নিশ্চয়কৈ জয়ন্ত মহানগৰী গীতানগৰত সংঘটিত চাঞ্চল্যকৰ ঘটনা বুলি ক'ব লাগিব কিয়নো গীতানগৰ কন্যা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী ইতিমধ্যে আজি চৰম পন্থা বাছি লোৱাৰ ঘটনা ইতিমধ্যে পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু ক'ব লাগিব যে মহাবিদ্যালয়খনত আজি ৰাতিপুৱা প্ৰায় 8:30মান বজাতে ছাত্ৰীগৰাকী উপস্থিত হৈছিল আৰু আজি মহাবিদ্যালয়ৰ যি চকীদাৰ আছিল চকীদাৰে তেওঁ দৰ্জা খুলি দিছিল তাৰ পিছতে ছাত্ৰীগৰাকী প্ৰথম মহলাৰ ফালে উঠি গৈছিল আৰু যিহেতুকে ৰাতিপুৱা 8:30মান বজাত মহাবিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰী বা অইন ছাত্ৰ ছাত্ৰীসকলৰ সমাগম বেছি নঘটে কিন্তু ঠিক সেনেকুৱা সময়তে ছাত্ৰীগৰাকী আজি মহাবিদ্যালয়খনত উপস্থিত হৈছিল আৰু তাৰ পিছতে এটা ডাঙৰ শব্দ হৈছিল আৰু শব্দটো পোৱাৰ লগে লগে মহাবিদ্যালয়খনৰ যি চকীদাৰ বা আন যিসকল কৰ্মচাৰী আছিল তাতে উপস্থিত হৈছিল আৰু দেখা পাইছিল যে ছাত্ৰীগৰাকীয়ে প্ৰথম মহলাৰ পৰা ইতিমধ্যে তললৈকে জপিয়াই দিছিল আৰু তাৰ পিছতে সংকটজনক অৱস্থাত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি যদিও জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় কিন্তু ছাত্ৰীগৰাকীক মৃত বুলি ঘোষণা কৰে জিএমচিএইচ কৰ্তৃপক্ষ বা চিকিৎসকে মহাবিদ্যালয় কৰ্তৃপক্ষই কি কথা সদৰি কৰিছে অজয় ছাত্ৰীগৰাকীৰ কিবা প্ৰেমজনিত কাৰণ নতুবা পঢ়াৰ কিবা চাপ আছিল তেনেকুৱা কিবা কাৰণ থাকিব পাৰে ইয়াৰ আৰত ইতিমধ্যে জনাব বিচাৰিম যে ছাত্ৰীগৰাকী ইংৰাজী দ্বিতীয় ষান্মাসিকক অধ্যয়ন কৰিছিল আৰু ছাত্ৰীগৰাকীৰ নাম ইতিমধ্যে সন্দীপ্তা ৰাজ বুলি আমি জানিব পাৰিছো কিন্তু যিহেতুকে মই জনাইছো যে ৰাতিপুৱা প্ৰায় 8:30মান বজাত এই ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছতে মহাবিদ্যালয় কৰ্তৃপক্ষ বা যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোক বা ছাত্ৰ ছাত্ৰীসকল আটাইবোৰে কিন্তু ছাত্ৰীগৰাকীৰ লগত জিএমচিএইচত যোৱা বুলি ইতিমধ্যে আমি জানিব পাৰিছো আৰু গতিকে তেওঁলোকৰ আমি ভাষ্য সংগ্ৰহ কৰিব পৰা নাই কিন্তু এই মুহূৰ্তলৈকে ছাত্ৰীগৰাকী কিয় এনেকুৱা চৰম পন্থা বাছি ল'লে বা কিয় এনেকুৱা পৰম মৃত্যু খাব দিব লগা হ'ল সেয়া কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নহয় ৰহস্যৰ মাজত ধন্যবাদ অজয় আৰু সেয়া আছিল আমাৰ সাংবাদিক অজয় বৰ্মন এতিয়াও মহাবিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ মন্তব্য কৰা নাই এই ঘটনা সন্দৰ্ভত এটা অবাঞ্ছিত ঘটনা এগৰাকী ছাত্ৰী এগৰাকী মেধা সম্পন্ন ছাত্ৰী ইংৰাজী বিভাগৰ এইগৰাকী ছাত্ৰী দ্বিতীয় ষান্মাসিকত পঢ়ি আছিল আজি পুৱাই অইন দিনতকৈ কিছু সোনকালে কলেজলৈ আহিল মহাবিদ্যালয়খনতে চূড়ান্ত পথ বাছি ল'লে চৰম পন্থা বাছি ল'লে কিন্তু কি কাৰণত ছাত্ৰীগৰাকীয়ে এই চৰম পন্থা বাছি ল'লে ওপৰৰ মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ পথ বাছি ল'লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছিল মুমূৰ্ষু অৱস্থাত ছাত্ৰীগৰাকীক কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে গুৱাহাটী মহানগৰীৰ কন্যা মহাবিদ্যালয়ৰ ছাত্ৰী আছিল এইগৰাকী ছাত্ৰী বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এই মুহূৰ্তলৈকে মহাবিদ্যালয় কৰ্তৃপক্ষৰ কোনো ভাষ্য জানিব পৰা হোৱা নাই সমান্তৰালকৈ ছাত্ৰীগৰাকীৰ পৰিয়ালৰো কোনো ভাষ্য জানিব পৰা হোৱা নাই এগৰাকী মেধাৱী ছাত্ৰীৰ এই মৃত্যুৱে এই মুহূৰ্তত চাঞ্চল্য সৃষ্টি কৰিছে মহানগৰীত এক ৰহস্যজনক মৃত্যু মহাবিদ্যালয়খনৰ ওপৰ মহলাৰ পৰা জপিয়াই চৰম পন্থা বাছি ল'লে ছাত্ৰীগৰাকীয়ে প্ৰেমজনিত কাৰণ নে পঢ়াৰ কিবা চাপৰ কাৰণেই এই পন্থা বাছি ল'লে সকলো দিশ উন্মোচিত হ'ব আৰক্ষীৰ অনুসন্ধানত আৰক্ষীৰ তদন্তত ইতিমধ্যে আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে
আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে। প্ৰিয়ব্ৰত, এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত কন্যা মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহননৰ সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ লাভ কৰা হৈছে? হয় জয়ন্ত, পুৱা প্ৰায় 8:30 বজাতে সংঘটিত হৈছিল সেই ঘটনা বুলি ইতিমধ্যে জানিব দিছে। আৰু বৰ্তমান আমি উপস্থিত আছোঁ গুৱাহাটী মহানগৰী আচলতে যি GMCH আছে মৰণোত্তৰ পৰীক্ষা গৃহত উপস্থিত আছোঁ। আৰু কিছু সময় পাছতে সেই ছাত্ৰীগৰাকীৰ নচৰদে এই স্থানলৈ লৈ অহা হ'ব, ইয়াতে পৰীক্ষা কৰা হ'ব। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে যি ছাত্ৰীগৰাকী আছিল, ছাত্ৰীগৰাকীৰ সহপাঠীসকল আহি উপস্থিত হৈছে। আমি তেওঁলোকৰ পৰা পোনে পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। হেৰি কি কয় মানে কৈ আছিলে, কিন্তু হেৰি যোনবোৰ টাইম মানে তাই যোনটো মানে ফ্ৰেণ্ড আছিল যোনবোৰে কৈ আছে মানে যে অলপ মানে মেণ্টেলত মানে হেৰি আছে বুলি কৈছে, কিন্তু মই ভালদৰে গম নাপাওঁ। একেটা কথাই ৰিপিট কৰা বুলি কৈ আছে যে ক্লাছৰ ক্ষেত্ৰতো এনেকুৱা হৈছিলে, ছাৰক বোলে একেটা কথাই সুধি থাকে, এনেকুৱা হৈছিলে নেকি? নাই গম নাপাওঁ। শুনিছিলে নেকি আপুনি? নাই শুনা নাই। তাই মই চিনিয়ে নাপাওঁ ভালদৰে আৰু। নাই মোৰ লগত মাতবোল কৰা নাছিলে। তোমালোকৰ কেনেধৰণৰ চিনাকি আছিল তোমালোকৰ? একেখন স্কুলৰ হয়, তাৰপিছত আৰু আপোনাৰ মানে জুনিয়ৰ আছিল মোৰ তাইৰ। তাৰপিছত আৰু মই ইমান ভালদৰে দেখা পোৱা নাই, আজি তাইক মানে ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। তাই মানে কি কৰে, তাই চবতকৈ মানে বেলেগে এক্সট্ৰাকৈ থাকে বুলি কৈছে আৰু সেনেকুৱাই আছিলে। অকলশৰীয়াকৈ থাকে কিন্তু ভাল পায়, মাকহঁতে কৈছে। আজি কিমান সময়ত স্কুলত কলেজত আহিছিল এই বিষয়খিনি কিবা গম পাইছে নেকি, বা প্ৰথমতে তেওঁ আহি এনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছিল বা এনেকুৱা ধৰণৰ কিবা? তাই শুনামতে তাই 8:30 মানত বোলে কলেজত আহিছিল। এতিয়া কলেজৰ গেটে খোলা নাছিল। তাৰপিছত তাই কৈছে কি গেটখন খুলি দিয়ক বুলি। তাৰপিছত খুলি দি কিনে তাৰপিছত কলেজত কোনো নাছিল। তাৰপিছত তাই যাই কেনে ওপৰৰ ফাৰ্ষ্ট ফ্ল'ৰত বোলে যাই কেনে এনেকুৱা জাপ মাৰি দিছে বুলি কৈছে। এক্সামো আছিল এক্সাম আছিল আজি, হাই ছেকেণ্ডেৰী এক্সাম আছিল। তাই নহয়, তাই BA ছেকেণ্ড ছেমৰ হয়। পিছবেলা আছিল। তাইৰ নাম কি নাম আছিল? তাই সন্দীপ চা কিবা ৰায় আছিল এনেকুৱা। আৰু কোন বিভাগৰ আছিল? ইকনমিক্স। মানে এক্সাম থকাৰ আগবেলা ক্লাছখিনি হয় আপোনালোকৰ হৈ থাকে? হৈ থাকে আমাৰ ক্লাছ হৈ থাকে। কিমান সময়ৰ পৰা ক্লাছ ষ্টাৰ্ট হয়? ক্লাছ আপোনাৰ 9টা বজাৰ পৰাই ষ্টাৰ্ট হয়। তাৰপিছত 9টা বজাৰ পৰা যেতিয়া হেৰি আপোনাৰ যেতিয়া এক্সাম নাথাকে, তো এক্সাম থকাৰ সময়ত এইকেইদিন এক্সাম থকাৰ কাৰণে 12টা পিছৰ পৰা ক্লাছ নহয় আৰু। যেতিয়া তেওঁ কলেজত সোমাইছিলে তেতিয়া বাকী ষ্টুডেণ্ট নাছিলে নেকি বা? না মই গম নাপাওঁ। মই মানে আপোনাৰ 10টা মানতহে গৈ পাইছিলোঁ। CCTV আছে ন? CCTV কেমেৰা আছে কলেজত বাৰু। ঘটনাটো কোনোবা প্ৰত্যক্ষদৰ্শী আছে নেকি বা তেওঁ জপিয়াটো কোনোবা দেখি থকা মানুহ আছে নেকি? তাই জপিয়াটো দেখা নাই, খালি মানে জাষ্ট পঢ়াটো বোলে আমাৰ কৰ্মচাৰীজনী দেখিছিল বুলি কৈছিল আৰু এনেকুৱা কৈছিল। প্ৰথম যেতিয়া হস্পিটেললৈ লৈ অহা আছিলে সুস্থ আছিলে নে? সুস্থ মানে ইমান হেৰি নাছিল। তাইৰ হাত এটা ডাইৰেক্ট তেৰাই হৈ গৈছে। তাৰপিছত মানে ছিঙিজাও অৱস্থা হৈ গৈছে। আৰু আই থিংক পেটৰ ছাইডত ব্লাড জমা হৈ গৈছিল নেকি। আৰু ভৰিকেইটা মানে তাই পূৰা লৰচৰ কৰি আছিলে। তাৰপিছত তাইক ধৰি কেনেহে ৰাখিব লগা হৈছে মানে GMC হস্পিটেলত। তাৰপিছত আৰু এনেকুৱা ধৰি কেনে তাৰপিছত তাইক CT স্কেন কৰালে। তাৰপিছত আপোনাৰ হেৰি কৰালে, এইটো কি কয় যে এক্সৰে কৰালে। সেইবোৰ কৰাৰ পিছত তাইক অনাৰ পিছত যেতিয়া ৰাখিছে, ৰখাৰ পিছতে তাই 10 মিনিট 15 মিনিট পিছত তাই মানে ডেথ হ'ল বুলি কৈছে আৰু। পুৱাৰ ভাগতে আচলতে এটা কথা জয়ন্ত, এটা ঘটনা আৰু বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে অধিক চাঞ্চল্যকৰ হৈ গৈছে কথাখিনি। কাৰণ পুৱাৰ ভাগতে এগৰাকী ছাত্ৰী প্ৰায় 8:30 বজাতে গীতানগৰস্থিত কন্যা মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে এই পথ বাছি লোৱা দেখিবলৈ পোৱা গ'ল। আৰু তাৰ পাছতেই স্থানীয় যি KGMT হস্পিটেল আছে তাত ভৰ্তি কৰা হৈছিল। কিন্তু তাৰ পৰা শেহতীয়াকৈ GMCHলৈ ৰেফাৰ কৰিছিল তেওঁলোকে। GMCHলৈ আনিবলৈ পৰামৰ্শ দিছিল। আৰু GMCHলৈ অনাৰ পাছতেই চিকিৎসাধীন অৱস্থাত চিকিৎসকে আচলতে মৃত ঘোষণা কৰিছে। আৰু ছাত্ৰীগৰাকী ইতিমধ্যে যিসকল লগৰ ব্যক্তি আছে, লগৰসকলে ইতিমধ্যে লগৰ ছাত্ৰ ছাত্ৰীসকলে জনাইছে যে ছাত্ৰীগৰাকী কিছু অকলে থাকিবলৈ ভাল পাইছিল বা ইণ্ট্ৰভাৰ্ট ধৰণৰ আছিল, কোনো কথা বতৰা বেছি ধৰণে কোৱা নাছিল। আৰু কিন্তু যিসমূহ আচলতে শিক্ষকৰ লগতে হওক বা অন্য ব্যক্তিসকলৰ লগতে হওক যিসমূহ কথা বাৰ্তা কৰিছিল, কিন্তু কথা বাৰ্তাৰ মাজত একেটা কথা বাৰে বাৰে আচলতে দহুৱাই সোধাৰ এটা প্ৰৱণতা আছিল ছাত্ৰীগৰাকীৰ মাজত। এনেধৰণৰ কথা বতৰা কিন্তু বৰ্তমান সময়ত সহপাঠীসকলে উল্লেখ কৰিছে। আৰু ছাত্ৰীগৰাকীৰ ঘৰ গুৱাহাটী শিলপুখুৰীত বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান সময়তো কিন্তু যি পৰিয়ালৰ লোক হয়তো আহি উপস্থিত হৈছে। আৰু যিহেতু মই উল্লেখ কৰিছোঁ যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰণোত্তৰ পৰীক্ষা গৃহত মৰ্গত বৰ্তমান সময়ত উপস্থিত আছোঁ আৰু কিছু সময়ৰ পাছতে হয়তো অনা হ'ব। কিন্তু গোটেই ঘটনাটো আচলতে কিয় সংঘটিত কৰিলে এগৰাকী ছাত্ৰীয়ে সন্দীপ্তা ৰায়
সন্দীপ্তা ৰাজ নামৰ এই অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰীগৰাকীয়ে কন্যা মহাবিদ্যালয় কিয় এনেধৰণৰ পথ বাছি ল'লে বৰ্তমান সময়ত কিন্তু তাক লৈ অধিক চাঞ্চল্যকৰ হৈ গৈছে গোটেই কথাখিনি আৰু পুৱাৰ ভাগতে আচলতে যি সময়ত মহাবিদ্যালয়খনৰ কোনো কৰ্মচাৰী হয়তো বেছিভাগ অহা নাছিল বা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নাছিল আৰু যিহেতু আজিৰ দিনটোত হাই ছেকেণ্ডেৰী পৰীক্ষা আছে পাছবেলা হাই ছেকেণ্ডেৰী পৰীক্ষা আছে আৰু আগবেলা তেওঁলোকৰ ক্লাছসমূহ আছিল গতিকে পুৱাৰ ভাগতে প্ৰায় 8:30 বজাতে তেওঁ আহি মহাবিদ্যালয় চৌহদত উপস্থিত হৈছিল বুলি জানিবলৈ দিছে আৰু সেই সময়ত আচলতে গেটেই খোলা হোৱা নাছিল আৰু গেট খুলিবলৈ কৰ্মচাৰীক তেওঁ আচলতে ধমকি প্ৰদান কৰি বা তেওঁ অনুৰোধ জনাই ভিতৰলৈ সোমাই গৈছিল আৰু প্ৰথম বা দ্বিতীয় মহলৰ পৰা তেওঁ এনেধৰণৰ আচলতে পথ বাছি লৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু বৰ্তমান সময়ত যদি পৰিৱেশ দেখুৱাওঁ তেওঁৰ যিসকল সহপাঠী আছে বা তেওঁৰ ছাত্ৰ একতা সভাৰ কন্যা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে বৰ্তমান সময়ত উপস্থিত আছে আৰু তেওঁলোকে আচলতে প্ৰথমৰ পৰাই গোটেই ঘটনাটোৰ লগত জড়িত বা তেওঁ KGMT হস্পিটেললৈ লৈ যোৱা হওক বা তাৰ পাছতে KGMT হস্পিটেলৰ পৰা GMCHলৈ লৈ অহা আৰু আচলতে চিকিৎসাৰ লগত জড়িত যিখিনি কাম কাজ দৰৱ বনা বা অন্য ধৰণৰ কাম কাজখিনিৰ লগত জড়িত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত কিন্তু অধিক চাঞ্চল্যকৰ হৈ গৈছে আৰু তেওঁলোকে উল্লেখ কৰা মতে হয়তো কোনো আচলতে অকণমান দুৰ্বল আছিল বুলি তেওঁলোকে কোনোৱে উল্লেখ কৰিবলৈ চেষ্টা কৰিছে যিহেতু ছোৱালীগৰাকী বা ছাত্ৰীগৰাকী অকলশৰে খুব সময় কটাইছিল আৰু লগতে যি আচলতে কথা বাৰে বাৰে সুধি থকাৰ যি প্ৰৱণতাৰ কথা উল্লেখ কৰিছে গতিকে এনেধৰণৰ হ'ব পাৰে কোনো ধৰণৰ আচলতে ঘৰুৱা চিন্তাও থাকিব পাৰে বা তেওঁৰ মানসিকভাৱে কিছু আচলতে খেলিমেলিও থাকিব পাৰে কিন্তু বৰ্তমান সময়ত আচলতে ঘৰৰ পৰিয়ালৰ মানুহে আচলতে গোটেই কথাখিনি জানিব পাৰিব বা গোটেই যদি তদন্ত কৰা হয় গোটেই প্ৰক্ৰিয়াটো তেতিয়াহে গোটেই কথাখিনি আচলতে স্পষ্ট হৈ পৰিব জয়ন্ত হয় ধন্যবাদ প্ৰিয়ব্ৰত USTMৰ আচাৰ্য মহবুবুল হকক জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাথাৰকান্দি থানাত ৰুজু হোৱা 45-25 নম্বৰ গোচৰত জামিন লাভ কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত হ'ব আনটো গোচৰৰ জামিন দুটা গোচৰত গ্ৰেপ্তাৰ হৈছিল USTMৰ আচাৰ্য মহবুবুল হক 22 ফেব্ৰুৱাৰীত গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল মহবুবুল হক USTMৰ অধীনত হোৱা পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাক লৈ 22 ফেব্ৰুৱাৰীত গুৱাহাটীৰ ঘোঁৰামাৰাৰ পৰা মহানগৰ আৰক্ষীৰ সহযোগত পাথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহবুবুল হকক গ্ৰেপ্তাৰৰ পিছতে পাথাৰকান্দিলৈ নিয়া হৈছিল USTMৰ আচাৰ্যজনক উল্লেখযোগ্য যে শ্ৰীভূমিৰ পাথাৰকান্দিত USTMৰ অধীনত থকা চেণ্ট্ৰেল পাব্লিক স্কুলত চলা CBSE 10th আৰু 12th পৰীক্ষাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল CBSE পৰীক্ষা চলি থাকোতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত বেলেগ জিলাৰ পৰা অহা একাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰিছিল পৰীক্ষা কেন্দ্ৰৰ ভিতৰত অসৎ পন্থা অৱলম্বন কৰাক লৈ ৰণক্ষেত্ৰত পৰিণত হৈছিল গোৱালপাৰা গুৱাহাটীৰ দৰে বেলেগ জিলাৰ পৰা অহা ক্ষুভিত ছাত্ৰ-ছাত্ৰীৰ অভিযোগ অনুসৰি খানাপাৰাৰ USTMে তেওঁলোকে বিশেষ সুবিধাৰ কাৰণে নামভৰ্তি কৰিছিল খানাপাৰাস্থিত USTMত বিশেষ সুবিধাৰ কাৰণে নামভৰ্তি কৰিছিল শ্ৰীভূমিৰ চেণ্ট্ৰেল পাব্লিক স্কুল পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিলে 30 নম্বৰৰ MCQত সহায় কৰাৰ আশ্বাস দিছিল কিন্তু বাহিৰৰ জিলাৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰীসকলক কোনো সুবিধা প্ৰদান নকৰাৰ অভিযোগত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ইয়াৰ পিছতে এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল USTMৰ আচাৰ্য মহবুবুল হকক মহবুবুল হকৰ লগতে পৰীক্ষা কেন্দ্ৰত থকা 5 গৰাকী শিক্ষক শিক্ষয়িত্ৰীকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলি উঠিল অসমৰ এগৰাকী কণমানি ব্ৰিটেইনছ গট টেলেণ্টত 9 বছৰীয়া বিনীতা চেত্ৰীৰ চমকপ্ৰদ নৃত্য বিনীতাৰ সাফল্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমত কৰে বিশেষ পোষ্ট একযোগে বিনীতা চেত্ৰীক শুভেচ্ছা জনায় মুখ্যমন্ত্ৰী 9 বছৰীয়া বিনীতাৰ সাফল্যত উৎফুল্লিত অসমবাসী ব্ৰিটেইনছ গট টেলেণ্টৰ ছেমিফাইনেলত প্ৰৱেশ কৰে কাৰ্বি আংলঙৰ বিনীতাই কাৰ্বি আংলং জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ উপসভাপতি অমৰ চেত্ৰীৰ কন্যা বিনীতা বিনীতা চেত্ৰীৰ পিতৃ অমৰ চেত্ৰীৰ সৈতে সাংবাদিক অসীম দত্তৰ এক্সক্লুজিভ সাক্ষাৎকাৰ আগবঢ়াইছো এগৰাকী অসম কন্যা এতিয়া সৰ্বত্ৰে চৰ্চিত অসমৰ পৰা গৈ সুদূৰ ব্ৰিটেইনছ গট টেলেণ্ট নামৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত এতিয়া চৰ্চিত হৈ পৰিছে অসম কন্যা বিনীতা চেত্ৰীৰ ঘৰ কাৰ্বি আংলং জিলাত আৰু কাৰ্বি আংলং জিলাৰ এগৰাকী পিতৃৰ এগৰাকী সুযোগ্য সন্তানেই হৈছে বিনীতা চেত্ৰী মাত্ৰ তাইৰ বয়স 9 বছৰ হৈছে কিন্তু 9 বছৰ বয়সতে তাইৰ যি টেলেণ্ট সেই টেলেণ্টে এতিয়া আকাশ চোৱাৰ দিশে ধাবিত হৈছে
আৰু সেইগৰাকী মৰম লগা কণমানি বিনীতা চেত্ৰীৰ এই মুহূৰ্তত পিতৃ নিউজ 18 অসম নৰ্থ ইষ্টৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে মোৰ সৈতে এই মুহূৰ্তত তেখেতৰ পিতৃ অমৰ চেত্ৰী আছে এগৰাকী হৈছে বিনীতা চেত্ৰীৰ পিতৃ অমৰ চেত্ৰী অমৰ চেত্ৰীও কাৰ্বি আংলং জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ এগৰাকী নেতা আৰু সেইগৰাকী ছাত্ৰ নেতা এই মুহূৰ্তত আমাৰ সৈতে আছে তেখেতৰ কিন্তু এই মুহূৰ্তত যদি আমি কওঁ ছাত্ৰ নেতাতকৈ তেখেতৰ পৰিচয় হৈছে বিনীতাৰ নামেৰে কাৰণ বিনীতা চেত্ৰীয়ে অসমৰ নাম এবাৰ জিলিকাই তুলিছে সুদূৰ ব্ৰিটেইনত আৰু ব্ৰিটেইনত অনুষ্ঠিত হোৱা ব্ৰিটেইনছ গট টেলেণ্ট নামৰ সেই ব্যয়বহুল যি অনুষ্ঠান ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটোত এইগৰাকী পিতৃৰ সেইগৰাকী সুযোগ্য কন্যাই এবাৰ ছেমি ফাইনেলত ইতিমধ্যে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে আৰু সেই শেহতীয়াকৈ সেই অনুষ্ঠানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বৰ অনুষ্ঠানৰ এটা বিশেষ ভিডিঅ' চৰ্চিত হৈ পৰিছে সামাজিক মাধ্যমত হয়তো আপোনালোকে সেই ভিডিঅ'টো নিশ্চয় দেখিছে আৰু পিতৃগৰাকীক দেখি হয়তো বহুলোকে অনুমান কৰিব পাৰিছে আচলতে এইগৰাকী পিতৃ কাৰ পিতৃ এই মুহূৰ্তত আমি উল্লেখ কৰি থকা বাৰে বাৰে কৈ থকা বিনীতা চেত্ৰীৰ পিতৃ হৈছে এগৰাকী অমৰ চেত্ৰী প্ৰথমে আপোনাক নিউজ 18 লৈ স্বাগতম জনাইছোঁ ইতিমধ্যে দেখিছোঁ এটা বিশেষ ভিডিঅ' সকলোৰে হাতে হাতে আৰু সেই বিশেষ ভিডিঅ'টোত থকা যিগৰাকী মৰম লগা কণমানি সন্তান বিনীতা চেত্ৰী আপোনাৰ কন্যা আৰু যিগৰাকী কন্যা গৌৰৱেৰে ক'ব পাৰি যে আজিৰ দিনটোত অসমৰ নাম জিলিকাই তুলিছে সুদূৰ ব্ৰিটেইনত প্ৰথমে জানিব বিচাৰিম অনুভৱ প্ৰথমে নমস্কাৰ অনুভৱটো মানে এনেকৈ হৈছে যে মানে আজিৰ দিনত মানে শব্দৰে মানে আপোনালোকৰ ওচৰত মানে বয়ান কৰিব নোৱাৰে মানে প্ৰকাশ কৰিব নোৱাৰে তেনেকৈ মোক অনুভৱ আৰু মানে কি ক'ম আৰু শব্দই নাই আৰু আপোনালোকৰ ওচৰত এই কথাষাৰ ক'বলৈ মানে ইমানে ভাল লাগিছে বিনীতাই নিজৰ যি নৃত্য সেই নৃত্য বা যি টেলেণ্ট আছে সেই টেলেণ্টৰ জৰিয়তে এতিয়া ব্ৰিটেইনত দপদপাইছে আৰু যাৰ ফলত অসমৰ প্ৰতিখন ঘৰতেই এতিয়া বিনীতাৰ নাম উচ্চাৰিত হৈছে সেই যি অনুষ্ঠানলৈ তাই গ'ল ব্ৰিটেইনছ গট টেলেণ্টলৈ সেই অনুষ্ঠানটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু সেই অনুষ্ঠানটোত তাই কেতিয়া প্ৰথম খোজটো দিছিল মানে তাই সৰুৰে পৰাই মানে নৃত্যৰ প্ৰতি মানে খুবেই আকৰ্ষিত তাই মানে 9 বছৰ বৰ্তমানতো 9 বছৰ হৈছে কিন্তু তাই 3 বছৰ বয়সৰ পৰাই মানে খুব মানে আকৰ্ষিত ডান্সৰ প্ৰতি সেয়ে মানে তাই মানে 3 বছৰ বয়সতে ঘৰৰ পৰা গৈ মানে তাইৰ পেহীকৰ লগত আগতে প্ৰথমতে গুৱাহাটীত আছিলে পেহীকৰ লগত থাকি পেলাই প্ৰথমে পেহীকৰ পৰা শিকিলে তাৰপিছত তেনেকৈ কৰি কৰি মুম্বাইলৈ গ'ল মুম্বাইৰ পিছত এতিয়া আৰু ৰাজস্থান জয়পুৰত তাত মানে তাই এতিয়া শিকাইছে এইটো হাৰ্দিক ৰাৱত বুলি ছাৰ তেওঁৱে শিকাই আছে তেওঁৰে মানে তত্বাৱধানত থাকি পেলাই এতিয়া শিকি আছে তাত তেনেকৈ তাৰ মানে ডান্সৰ প্ৰতি মানে যেনেকুৱা এইটো আৰম্ভটো তেনেকৈ হৈছে আৰু প্ৰথমে পেহীয়েকৰ পৰা শিকিছিল পেহীয়েকৰ পৰা শিকাৰ পিছত যেতিয়া ব্ৰিটেইনত গৈছিল ব্ৰিটেইনৰ সেই অনুষ্ঠানটোলৈ যোৱাৰ আগত কাৰোবাৰ পৰা আনুষ্ঠানিক তেনেধৰণৰ শিক্ষা হয় মানে পেহীকৰ পৰা মানে প্ৰাইমাৰীটো যোনটো শিক্ষাটো পেহীকৰ পৰা ল'লে মানে ডান্সৰটো তাৰপিছত এইটো হাৰ্দিক ৰাৱত ছাৰ বুলি এজন আছে আপোনাৰ এইটো জয়পুৰ ৰাজস্থানত মানে তেওঁৰ পৰাই এতিয়া শিকি আছে মানে কণ্টিনিউলি আপোনাৰ 3 বছৰৰ পৰা শিকি আছে তেওঁৱে শিকাই আছে আৰু শিকাই পেলাই আজি এই প্ৰজেক্টটো মানে পাইছে বিশ্ব বন্যপ্ৰাণী দিৱসত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অভয়াৰণ্যখনৰ অন্তৰ্ভাগত জীপ ছাফাৰী কৰে প্ৰধানমন্ত্ৰী মোদীয়ে 3 দিনীয়া গুজৰাট ভ্ৰমণৰ কাৰ্যসূচীত সোমবাৰে পুৱা জুনাগড় জিলাৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী প্ৰধানমন্ত্ৰীয়ে এক্স মাধ্যমযোগে শ্বেয়াৰ কৰে উদ্যানখনৰ অন্তৰ্ভাগত তোলা বহুকেইখন ফটো দেশৰ পৰ্যটনস্থলীসমূহত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় উপস্থিত থকা পৰিলক্ষিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছিল কাজিৰঙা ভ্ৰমণ কৰিছিল আৰু এইবাৰ গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অভয়াৰণ্যখনৰ অন্তৰ্ভাগত জীপ ছাফাৰী কৰিছে প্ৰধানমন্ত্ৰী 3 দিনীয়া গুজৰাট ভ্ৰমণৰ কাৰ্যসূচীত সোমবাৰে পুৱা জুনাগড় জিলাৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় মোদী আৰু এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে উদ্যানখনৰ অন্তৰ্ভাগত তোলা বহুকেইখন ফটো প্ৰধানমন্ত্ৰী মোদীৰ এই ফটোৱে ইতিমধ্যে বহু বিদেশী পৰ্যটক আকৰ্ষিত কৰিব বুলি কোৱা হৈছে গৃহৰাজ্য গুজৰাটত 3 দিনীয়া ভ্ৰমণসূচীৰে গিৰ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত থাকিল মোদী